আজি 30 এপ্ৰিল 30 এপ্ৰিলৰ দিনাখন ঘৰৰ পৰা মৰ্ণিং গৈছোঁ এতিয়া ৰেগুলাৰ ডিউটি যিখিনি কৰি থাকোঁ কিন্তু ৰাতিপুৱা শুই উঠিয়ে মোৰ এটাই বেয়া লাগিছে আৰিয়া শুই থাকিলে মানে মোৰ মাৰ ঘৰত মাজনী যে ৰখিয়ে থাকে গুড মৰ্ণিং মা গুড মৰ্ণিং অঁ আইতাও গুড মৰ্ণিং মা ৰখি থাকে আৰিয়া কেতিয়া উঠিব উঠাই নাই মানুহজন যেন আমাৰ ঘৰত শুৱাই নাছিলে তেওঁৰ কাৰণেই কালি দেৰিকৈ আহিছোঁ ইমান দেৰিকৈ উঠিছে কাৰণে ভাগৰ বোলে মাৰিছে আমি কি কৰিম বাৰু তেন্তে এতিয়া মোৰ মাহৰ শেষত দায়িত্ব এটা থাকে নহয় লাইটৰ বিল বনোৱা সেয়া বনাব লৈছোঁ এটা কথা মোৰ এটাই ৰুল ঘৰৰ মানুহকেইটা সদায় মিলা প্ৰীতিৰে থাকিব লাগে আৰু সেই মিলা প্ৰীতিখিনি ৰাখিবলৈ যাওঁতেই মোক ঘৰৰ মানুহে বেয়া পায় ঘৰৰ মানুহতো কেতিয়াবা কোনোবা সোমাই যায় ন তেতিয়া সেই মানুহবোৰে মানে এইটো ভাবে তাই কিয় ঘৰখন একতা কৰি ৰাখিব সেই যে একতা কৰিবলৈ যাওঁ কেতিয়াবা ক'ৰবাত টানকৈ কথা এটা ক'ব লগাও হয় নিজৰ মানুহকেইটাক ক'বই লাগিব ন আৰু তাতে কিছুমানে উল্টাকৈ কথাটো লগাই দিয়ে তেতিয়া সেইবোৰ কাৰণে হয় মই এটাই সুখী মোৰ মা আছে মা যে আছে সেইটোৱে মই সুখী মা লাগিলে মোৰ ভিক্ষাৰীয়ে হওক মা লাগিলে মোৰ কৰৌপতিয়ে হওক মা যে আছে মই মাক পৰিচয় দিবলৈ লাজো নকৰোঁ বহুত ল'ৰা ছোৱালী আছে আজিকালি নিজৰ মাক দেউতাক দুখীয়া হ'লে মানে পৰিচয় দিবলৈ লাজ কৰে কিয় লাজ কৰিম যিজনী মায়ে জন্ম দিলে যিজনী মায়ে উশাহ নিশাহ কথা ক'বলৈ শিকালে শিষ্টাচাৰ শিকালে এতিয়া মই যদি মাৰ পৰা শিষ্টাচাৰখিনি লৈ ইয়াত শিষ্টাচাৰ বিলাই থাকোঁ কিন্তু মোৰ নিজৰ মাকে যদি মই শিষ্টাচাৰটো নকৰোঁ তেনেহ'লে সেইটো কথা হয় জানো আৰু এটা কথা আছে মোৰ ঘৰৰ মানুহখিনিয়ে মোৰ লগত কি কৰে কি নকৰে সেইটো মোৰ মেটাৰ হয় মই ঘৰৰ মানুহকেইটাক বেয়াকৈ ক'বও পাৰোঁ ভালকৈও ক'ব পাৰোঁ কিন্তু মোৰ ঘৰৰ মানুহে মোৰ লগত বেয়া বুলি কোনোবাই যদি মোৰ ঘৰৰ মানুহৰ বিষয়ে বেয়াকৈ কয় মই সেইটো একদমেই সহ্য কৰিব নোৱাৰিম সেইটো লাগিলে মোৰ মাৰ ঘৰখনৰ মানুহৰ কথাই বেয়াকৈ মই শুনিব নোৱাৰোঁ মোৰ শহুৰৰ ঘৰৰ মানুহৰ কথাও মই বেয়াকৈ শুনিব নোৱাৰোঁ মই নিজৰ হয় মই কিবা এটা খং উঠিলে বেয়া দেখিলে বেয়াকৈ ক'ব পাৰোঁ কিন্তু মই বেলেগক সেইটো অধিকাৰ দিয়াও নাই কিছুমান মানুহ আছে সুবিধা লয় অঁ এই যদি এতিয়া বেয়াকৈ কৈছে মানে চান্সতে আৰু এটা লগাই দিওঁ মানে মানুহৰ নিজৰ বিবেক এটা আছে নহয় লোকে কিবা এটা লগালে বুলিয়ে মানুহে কিয় সেইটো লৈ লয় মই বুজি নাপাওঁ আমিও লৈ লওঁ আমাৰো ভুল আছে আমি বিচাৰ কৰি নাচাওঁ মুঠতে আমাৰ মানে সেই ধৈৰ্যটো নাই মানে নক'বও পাৰে আমাৰ মানুহবোৰৰ মগজুত মানে মেক্সিমাম নিগেটিভেই সোমাই থাকে সেইকাৰণে ঘৰবোৰ আজিকালি ভাঙি গৈছে ঘৰবোৰ ডাঙৰ ডাঙৰ ঘৰবোৰ কি হৈ গৈছে সৰুলৈ পৰিণত হৈছে আমি দুটা আমাৰ দুটা সুখী পৰিয়াল বাকীবোৰ য'ত যা মৰিলেও মৰ থাকিলেও থাক কোনে খুৱাই কোনে পিন্ধাই মতলব নাই ওপৰলৈ যিমান থুই পেলাব নিজৰ গাতে পৰিব যি কৰ্ম কৰিব তাৰে ফল পাব আৰু আমি এতিয়া আৰিয়াৰ মাক দেউতাক হয় আমি যি ভুল কৰিম সেইখিনি আমাৰ ছোৱালীয়ে ভুগিব সেইকাৰণে দিওঁতে লওঁতে খাওঁতে বহুত সাৱধান মই দুমুখীয়া নহয় মই এমুখীয়াই হয় যি ক'ম মুখৰ আগত ক'ম যদি কাৰোবাক কৈছোঁ যদি মোক সোধে তই এইটো কৈছ নি অঁ মই কৈছোঁ ইমানখিনি মোৰ দমো আছে মই ঘৰৰ মানুহবোৰ ভাঙি গ'লে বহুত দুখ পাওঁ সঁচাকৈ মোৰ সুখতকৈ কিন্তু মোৰ ঘৰখনৰ সুখটো মেইন হয় বহুত বেছি সেইটো বুজাই বুজিব নুবুজাই নাই আৰু আমাৰ ল'ৰাটোৰ ৰিজাল্ট ল'বলৈ গ'লোঁ ফাৰ্ষ্ট ডিভিজন পালে সি মেট্ৰিকত 4খনত লেটাৰ পাইছিলে এইবাৰ আকৌ ফাৰ্ষ্ট ডিভিজনে পালে
মানে এতিয়া ক'ত পঢ়িব কি কৰিব সঁচাকৈ ন এটা ল'ৰা ছোৱালীক স্কুলত দিয়া পিছৰ পৰা মানে মাকজনী আৰু শান্তি নাই তেওঁ মাকৰ চিন্তা হৈছে ক'ত পাব কি পাব সঁচাকৈ দেই ল'ৰা ছোৱালী থকা মানে চিন্তা শেষেই নহয় চাকৰি এটা পালে বুলিয়ে যে চিন্তা শেষ হৈ যায় সেইটো নহয় নহয় ন চাকৰি কৰিবলৈ গ'লেও চিন্তা খাইছে নাখাইছে কি পিন্ধিছে কেনেকৈ আছে কিন্তু ল'ৰা ছোৱালীবোৰে মাক দেউতাকৰ কথা পাহৰি যায় ন বৰ আচৰিত লাগে ন যিজনী মাৰ কাৰণেই মা দেউতাৰ কাৰণেই ল'ৰা ছোৱালী মানুহ হয় মানুহ হোৱাৰ পিছত আকৌ মানে পাখি গজাৰ পিছত মানে মানুহ চিনি নাপায় উপায় নাই এতিয়া কি ক'ম এতিয়া আচলতে কপালখনো লাগিব দেই মানুহৰ যিকোনো ক্ষেত্ৰত কপালখন লাগিবই কিন্তু কপাল ভাল হ'লে আপোনাৰ ভাল হ'ব কিছুমান মানুহে ইমান কষ্ট কৰে কিন্তু ফল ভাল নাপায় কিছুমান মানুহে কষ্টই নকৰে ফল আকৌ ইমান ভাল পায় নহয় মাক দেউতাকবোৰৰ চিন্তা অন্ত নাই আৰু ল'ৰা ছোৱালী ঘৰৰ পৰা বাহিৰ হোৱা মাত্ৰকে ওলালে যি ওলালে কিন্তু চব ল'ৰা ছোৱালী নহয় আৰু চব মাক দেউতাকে কিন্তু মাক দেউতাকৰ কৰ্তব্যও নকৰে কিন্তু সঁচা কথা ল'ৰা ছোৱালী এটা জন্ম দিলেই মাক দেউতাক নহয় কিন্তু আৰু প্ৰত্যেক ল'ৰা ছোৱালীয়ে যে সুসন্তান বা সুজি হয় সেইটোও নহয় সময়ৰ লগে লগে মানুহ বহুত চেঞ্জ হয় কিন্তু এটাই মই কওঁ লাষ্টত পৃথিৱীৰ বেলেগ মানুহ চিনি নাপালেও কোনো প্ৰব্লেম নাই কিন্তু নিজৰ মাক দেউতাকক যদি চিনি নাপায় তেনেহ'লে আপোনাৰ এদিন এনেকুৱা এটা হ'বগৈ আপুনি নিজক পাহৰিব লগা হ'ব আপোনাক যিবোৰে চিনি পাইছিলে সেইবোৰে আপোনাক চিনি নোপোৱা হ'ব নিজৰ জীৱনটোত হৈছে যে সেইকাৰণে কৈছোঁ এইবোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ দেই মোৰ মাজনীয়ে যিবোৰ ফেচ কৰিছে সেইবোৰৰ কথা কৈছোঁ কাৰণ কেলৈ এজনী ছোৱালীতকৈ কিন্তু এটা ল'ৰাৰ প্ৰতি মাকৰ বহুত বেছি হেঁপাহ থাকে আৰু ছোৱালীবোৰক কওঁ যি ছোৱালীয়ে মাকৰ পৰা ল'ৰা আঁতৰাই লৈ যায় নহয় সেই ছোৱালীৰ জীৱনত কিন্তু চব পাব কিন্তু মেইন সুখ নাপাব কিন্তু সুখটো আমি টকাই চব নহয় টকা থকা মানুহো সুখ বিচাৰি ফুৰে যে সুখ ক'ত পাম সেইটো এটা কথা আছে আমি এতিয়া লগত আছোঁ আমি সুখী জানেনে কেতিয়াবা টকা প্ৰব্লেম হ'লেও কোনো কথা নাই কিন্তু মানুহকেইটাৰ লগত আছোঁতো ধনী পৰিয়ালে হওক দুখীয়া পৰিয়ালে হওক কিন্তু মাক দেউতাকে সদায় নিজৰ ল'ৰা ছোৱালীক ভালৰো ভাল খুৱাব বিচাৰে ভালৰো ভালত ৰাখিব বিচাৰে ভালৰ ভাল কৰিব বিচাৰে কিন্তু ল'ৰা ছোৱালীয়ে বিচাৰেনে নিবিচাৰে সেইকাৰণে মই আজিকালি ল'ৰা ছোৱালীবোৰকো বিশ্বাস নকৰোঁ সৰুতে ভাল বুলি কোৱাৰ পিছত যে পিছত গৈ ওলাইগৈ ই এনেকুৱাহে ওলালে সেইকাৰণে কাৰো পৰা আশা নকৰিব মই মোৰ মাক এটাই শিকাইছোঁ আপুনি আপোনাৰ দায়িত্ব পালন কৰিছে বাকী আমি পালন কৰোঁ নে নকৰোঁ সেইটো আমাৰ যদি জ্ঞান আছে আমি কৰিম আমাৰ যদি জ্ঞান নাই আমি নকৰোঁ আমি নিজৰ দুনীয়াতে ব্যস্ত থাকিম আৰু আমি যি কৰিম তাৰ ফল আমিয়ে পাম বেলেগে নাপায় চব ভালে থাকক মই বিশেষকৈ মাকবোৰে দুখ পালে বহুত দুখ পাওঁ নিজৰ মাজনী যেনেকুৱা হয় আনৰ মাকজনীকো তেনেকুৱাই ভাবিব গম পাইছেনে ঠিক আছে দিয়ক আজিলৈ আহিছোঁ আৰু ছোৱালীক ভাত খুৱাই আছোঁ মা বোলে বৰ মনটো বেয়া লাগিছে আৰিয়া মুখখনকে বোলে সন্মুখলৈ আহি আছে ইমান বেয়া লাগিছে বোলে বুজি পাইছোঁ আৰু মই আৰু দুখ লগাই দিয়া নাই আৰু মই বোলো হ'ব দিয়ক সেই বুলি কৈছোঁ আৰিয়াই কৈছে যাম নহয় নাই আকৌ যাম দেই সেই বুলি কৈছে যাম আৰু সময় যেতিয়াই পাওঁ সুবিধা যেতিয়াই হয় যাম আৰু দেই ঠিক আছে আজিলৈ ৰাখোঁ সদায় কোৱাৰ দৰে ক'ম ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট